নমস্কাৰ আজি আমি এডিআৰই পৰীক্ষাত আহা কেইটামান ম্যাথমেটিক্সৰ কোৱেশ্চন ডিসকাস কৰিবলৈ লৈছো আজি আমাৰ প্ৰথম প্ৰবলেমটো হৈছে the value of cube root of 8 square is অপচন কেইবাটা আমাক দি থোৱা আছে এটা cube root of 8 square টো আমি এনেকৈ লিখিব পাৰিম 8 square to the power 1/3 এটা আমি প্ৰবলেমটোলৈ যাওঁ ইয়াত লিখিলো cube root of 8 square 8 square টো আমি লিখিব পাৰিম 8 into 8 এটা 8 মানে আমি কেনেকৈ লিখিব পাৰিম 2 into 2 into 2 that means 8 is equal to 2 cube so 8 to 8 ৰ জায়গাতে মই লিখিলো 2 to the power 3 similarly 8 to 8 ৰ জায়গাত লিখিলো মই 2 to the power 3 এটা ইহঁতৰ পাৱাৰটো কি হৈ যাব নেক্সট স্টেপত যোগ হৈ যাব তাৰ মানে 3 plus 3 আমাৰ হৈ গল 2 to the power 6 এটা আমি 2 to the power 6 টো কেনেকৈ লিখিব পাৰিম 2 to the power 6 whole to the power 1/3 কাৰণ এটো কি আছে আমাৰ কিউব ৰুট আছে এটা 3 আৰু 6 কেনসেল যাব 3 আৰু 6 ক 2 টাইমছ কেনসেল গল বাকি থাকিলে কিমান আমাৰ 2 স্কয়াৰ সো আনসাৰটো হৈ যাব 4 অপচন ডি এতিয়া আমি নেক্সট প্ৰবলেমটোলৈ আহিছো যে a number was increased by 40% and decreased by 40% then a net change in number of percentage is আমাক অপচন কেইটা দি থোৱা আছে যদিহে এটা সংখ্যা প্ৰথমতে বাঢ়িব 40% আৰু তাৰ পিছত সি কমিব 40% তেতিয়ালে তাত কিমান শতাংশৰ হলনি হ'ব তাৰ মানে হয়তো কমও হ'ব পাৰে নহয় বেছিও হ'ব পাৰে নহলে তাত কোনো হলনি নহবও পাৰে আমাক অপচন কেইটা ঠিক তেনেদৰে দি থোৱা আছে এই অংকটো কৰিবলৈ যাওঁতে আমি এটা ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিম আৰু সেই ফৰ্মুলাটোত আছিল যে এটা সংখ্যা যদি x% বৃদ্ধি পায় আৰু তাৰ পিছত সি x% কমি যায় তেতিয়ালে সেই সংখ্যাটোত মুঠতে পাৰ্চেন্টেজ হলনি হ'ব x²/100% আৰু সেই শতাংশটো সি কমি যাব ফৰ্মুলাটো হ'ব x²/100 আৰু হেতু হ'ব ডিক্ৰিজড তো এতিয়া আমাৰ অংকটোত x মানে আমাৰ ধৰিলো আমাৰ অংকটোত কিমান 40% দি থোৱা আছে 40% ইনক্ৰিজ দেন 40% ডিক্ৰিজ তাৰ মানে আমাৰ অংকটোত x মানে হৈছে 40 তো ডাইৰেক্ট ফৰ্মুলাত পলাই দিলে হৈ যাব x²/100 that means 40² আৰু এটো ৰিজাল্ট আহি যাব আমাৰ 16 আৰু আমি কৈছিলো যে হি কমিহে যাব that means 16% decreased ইয়াৰ পিছৰ প্ৰবলেমটো হৈছে যে when the numerator of a fraction is multiplied by 4 and the denominator by 9 then the fraction reverses আৰু ফ্ৰেকশনটো কি হেতু অপচন আমাক দি থোৱা আছে তাৰ মানে কৈছে যে এটা ফ্ৰেকশনৰ নিউমাৰেটৰ আৰু ডিনোমিনেটৰক যদি আমি কিবা এটা সংখ্যাৰে পূৰণ কৰো তাৰ ৰিভাৰ্সৰ সৈতে হি সমান হ'ব তো এতিয়া অংকটো কৰিবলৈ যাওঁতে আমি ফাৰ্স্ট ধৰি ললো ফ্ৰেকশনটো আমাৰ x/y এটা কোৱেশ্চন মতে একৰ্ডিং টু কোৱেশ্চনত আমাক দি থোৱা আছে এটো হৈছে আমাৰ যেটো ফ্ৰেকশন ভগ্নাংশ তাৰ x টো হৈছে নিউমাৰেটৰ আৰু y টো হৈছে ডিনোমিনেটৰ নিউমাৰেটৰক পূৰণ কৰিছে 4 এ তো আমি লিখিলো একৰ্ডিং টু কোৱেশ্চন 4 * x একেদৰে ডিনোমিনেটৰক পূৰণ কৰিছে 9 এ তো ডিনোমিনেটৰ হ'ব 9 * y = ফ্ৰেকশনটো কি হ'ব বুলি কৈছে ৰিভাৰ্স আমাৰ অৰিজিনালি ফ্ৰেকশনটো আছিল x/y তো ৰিভাৰ্স হৈ গলে এটো হৈ যাব y/x এটো আমাক দি থোৱা আছে প্ৰশ্নমতে একৰ্ডিং টু কোৱেশ্চন এতিয়া আমি এখিনি ক্যালকুলেশন কৰিলে আমাৰ অংকটোৰ উত্তৰ পাই যাম এটো আমি ক্ৰস প্ৰডাক্ট কৰিলো হৈ যাব 4x² আৰু ইফালে 9y লগত যদি y প্ৰডাক্ট কৰি দিও হৈ যাব 9y² কিমান থাকিব 1 এতিয়া x²/y² 9/4 হৈ গল এটা ইফালে কি আছে স্কয়াৰ আছে সো এটুকু আমি স্কয়াৰত যদি লিখো x/y √9/4 9 মানে আমি লিখিব পাৰিম 3² 4 মানে আমি লিখিব পাৰিম 2² আমাৰ ৰিজাল্টটো হৈ যাব ইয়াৰ যদি স্কয়াৰ ৰুট লৈ দিও 3/2 অপচন হ'ব ডি